নমস্কাৰ প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা প্ৰথমে চাই লওঁ আহক হেডলাইন্স আৰোগ্য হল কৰোনা আক্ৰান্ত প্ৰথমজন ৰোগী সিলচৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিল মোহাম্মদ জামালউদ্দিন কোকৰাঝাৰ আৰু গোৱালপাৰাত চিনাক্ত হল দুজন কৰোনা আক্ৰান্ত দেশত দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে সংক্ৰমণ লকডাউনত ব্যাপক ক্ষতিগ্ৰস্ত ৰাজ্যৰ অৰ্থনীতি চাহ উদ্যোগ খণ্ডতে 1.5 মাহত লোকচান 600 কোটি টকা সমগ্ৰ দেশত চাহ উদ্যোগত লোকচান হল 1000 কোটি টকা সংবাদমেলত ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী লকডাউনত বিধ্বস্ত দেশৰ অৰ্থনীতি 1,60,000 কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে পেট্ৰল ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি প্ৰতি লিটাৰ পেট্ৰলত 10 টকা ডিজেলত 13 টকাকৈ আবকাৰী শুল্ক বৃদ্ধি খুচুৰা বিক্ৰীত নপৰে প্ৰভাৱ ৰাজ্যত মাস্ক পিন্ধাটো বাধ্যতামূলক মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা শীঘ্ৰে এই সন্দৰ্ভত আইন প্ৰণয়ন কৰিব চৰকাৰে গুৰুত্বপূৰ্ণ ঘোষণা স্বাস্থ্য ৰাজ্যমন্ত্ৰী বিজুছ হাজৰিকা বিশ্বজুৰি কৰোনা আক্ৰান্তৰ মাজতে আহিছে কিছু আশাৰ বতৰা কোভিড-19 প্ৰতিষেধক আৱিষ্কাৰ কৰা বুলি দাবী ইটালীৰ ইজৰাইলেও আৱিষ্কাৰ কৰিছে কৰোনাৰ প্ৰতিষেধক এই পৰ্যন্ত নৱ আৱিষ্কৃত প্ৰতিষেধক সন্দৰ্ভত নীৰৱ বিশ্ব স্বাস্থ্য সংস্থা লকডাউন শিথিলকৰণে হ্ৰাস কৰিব পৰা নাই আবদ্ধ শ্ৰমিক কৰ্মচাৰীৰ জীৱন যন্ত্ৰণা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা ঘৰমুৱা শ্ৰমিকৰ অন্তহীন দুখ দুৰ্দশা অসম অৰুণাচল সীমান্তত অভাৱনীয় পৰিস্থিতি অসহায় আৰক্ষী স্বাস্থ্যকৰ্মী সেনা আৰক্ষীৰ সংঘৰ্ষত জম্মু কাশ্মীৰত নিহত হিজবুল মুজাহিদিনৰ দুৰ্ধৰ্ষ কমাণ্ডাৰ ৰিয়াজ নাইক 12 লাখ টকা মূৰৰ দাম ঘোষণা কৰিছিল দুৰ্ধৰ্ষ কমাণ্ডাৰটোৰ পৃথক স্থানত হোৱা সংঘৰ্ষত নিহত হয় আন দুই সন্ত্ৰাসবাদী আৰু দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে প্ৰশাসনত পৰিণত হৈছে অনলাইন শিক্ষা অনলাইনত শিক্ষা ল'বলৈ গ্ৰামাঞ্চলৰ বহু পৰিয়ালত নাই স্মাৰ্টফোনত অনলাইন শিক্ষা ল'বলৈ নোৱাৰি হুকুকাই কান্দিলে নাজিৰাৰ শেৱালীয়ে আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ ফেসবুকত বিতৰ্কিত মন্তব্য কৰি বিপদত মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা মঙ্গলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰূপাৰাণী ভূঞাক স্বনামধন্য সাহিত্যিক সৈয়দ আব্দুল মালিকৰ বিষয়ে ফেসবুকত কৰিছিল তেওঁ বিতৰ্কিত মন্তব্য সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ ৰূপাৰাণীৰ বিৰুদ্ধে প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে ৰূপাৰাণীৰ বিৰুদ্ধে গৰিয়ামৰীয়া দেশী পৰিষদে বিভিন্ন থানাত দাখিল কৰিছিল এজাহাৰ প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছিল আৰু অৱশেষত ফেসবুকত বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা মঙ্গলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰূপাৰাণী ভূঞাক বহুকেইটা বিতৰ্কিত মন্তব্য দেখিবলৈ পোৱা গৈছিল সৈয়দ আব্দুল মালিক ডাঙৰীয়া সন্দৰ্ভত এনেধৰণৰ মন্তব্যতে প্ৰকাশ কৰিছিল স্বনামধন্য সাহিত্যিক গৰাকীৰ বিষয়ে ফেসবুকত কৰিছিল অতি বিতৰ্কিত মন্তব্য সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ ৰূপাৰাণীৰ বিৰুদ্ধে প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছিল ৰূপাৰাণীৰ বিৰুদ্ধে গৰিয়ামৰীয়া দেশী পৰিষদে বিভিন্ন থানাত দাখিল কৰিছিল এজাহাৰ প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনেও ক্ষোভ প্ৰকাশ কৰিছিল আৰু অৱশেষত মঙ্গলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰবক্তাগৰাকীক মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপাৰাণী আৰু তেওঁ আৰক্ষীৰ জালত পৰিছে পুলিচ একাডেমিলিটিত যেতিয়া যাম নহয় তহঁতে এটা এটাকে মুখা খুলিব এতিয়ালৈকে মোৰ ওপৰত কোনো এফআইআৰ একিউজ নাই এনেকৈ সোমাই ধৰিছ কি বুলি ভাবিছ ওলাই যাব দে তাৰপিছত চাই ল'ম এটা এটাকে ফোন কৰিব নিদিয়ে পুলিচ একাডেমিলিটিত তহঁতৰ মাৰ বজাই দিম মই ইছমাইলৰ কথা এইবিলাক কৰি আছ নহয় বিৰুদ্ধে পোষ্ট লিখিছিলোঁ আমাক ধমকি দি ক'লে যে তেওঁ ডিজিপি বুলিও লিখা নাই দেই ভাস্কৰজ্যোতি মহন্ত মোৰ ভাল বন্ধু তেখেতক মানে তথ্যবিলাক মই ৰাখি থৈছোঁ তেখেতক দিম তেখেত এতিয়া লকডাউনত ব্যস্ত আছে আৰু হয়তো ডিজিপি মহোদয়ে ইছমাইল হুছেইনৰ কথা শুনি এনেকুৱাখন কৰিছে আৰু মই সেইটো তেওঁৰ পোষ্টৰ পৰা সেই বস্তুটো পাইছোঁ মই ফেচবুকতো দিছোঁ আপোনালোক চাব পাৰে দেই গতিকে
কথাখিনি কৈ দিছোঁ। আপুনি সৈয়দ মালিকৰ বিষয়েটো আপুনি সেইটো মই পিছত প্ৰেছ মিটত মই মোৰ কথাটো এষ্টাব্লিছ কৰি দিম। আজিৰ কথাটো মই কৈছোঁ, সেইটো ইছমাইল হুছেইনে পৰহি এটা ধমকি দিছিলে। আমি যিবিলাকে ইছমাইলৰ বিৰুদ্ধে লিখিছোঁ যে অসামাজিক হিন্দুত্ববাদী বুলি, আৰু মানে ভাস্কৰজ্যোতি মহন্ত তেওঁৰ বন্ধু, গতিকে তেওঁক ক'ব। এনে আমি সন্মান কৰি তেখেতক DGP ডাঙৰীয়া বুলি কওঁ, কিন্তু ইছমাইল হুছেইনে নামকাৰী কৈছিলে, আৰু তাৰে ফলশ্ৰুতিত হয়তো আজি মোৰ এইটো হ'ল। আন এক ব্ৰেকিং নিউজ। অসমৰ 5 বিধায়কক সমষ্টি সীমা নিৰ্ধাৰণ আয়োগৰ সহযোগী সদস্য মনোনীত কৰা হৈছে। মনোনীত বিধায়ক কেইজন হ'ল মৃণাল শইকীয়া, কমলাক্ষদে পুৰকায়স্থ, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হাফিজ বছিৰ আহমেদ আৰু ৰবিৰাম নাৰ্জাৰী। অসম বিধানসভা সচিবে জাৰি কৰিছে এই সম্পৰ্কীয় নিৰ্দেশনা। অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আকৌ এবাৰ জনাইছোঁ, অসমৰ 5 বিধায়কক সমষ্টি সীমা নিৰ্ধাৰণ আয়োগৰ সহযোগী সদস্য হিচাপে মনোনীত কৰা হৈছে। মনোনীত বিধায়ক কেইজন হ'ল মৃণাল শইকীয়া, কমলাক্ষদে পুৰকায়স্থ, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হাফিজ বছিৰ আহমেদ আৰু ৰবিৰাম নাৰ্জাৰী। অসম বিধানসভা সচিবে জাৰি কৰিছে এই সম্পৰ্কীয় নিৰ্দেশনা। অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইফালে জম্মু কাশ্মীৰত নিহত হিজবুল মুজাহিদিনৰ যুদ্ধৰক কমাণ্ডাৰ ৰিয়াজ নাইকো। সেনাৰে হোৱা সংঘৰ্ষত নিহত হৈছে ৰিয়াজ। মষ্ট ৱান্টেড সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল হিজবুল মুজাহিদিনৰ কমাণ্ডাৰজনক। পুলৱামা জিলাৰ বেগপুৰাত সেনা আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় ৰিয়াজ। কাশ্মীৰ সীমান্তত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত কেইবাজনো জোৱান নিহত হোৱাৰ পিছতেই কাশ্মীৰত তীব্ৰতৰ কৰা হৈছে সামৰিক অভিযান। পৃথক স্থানত হোৱা সংঘৰ্ষত নিহত হয় আন 2জন সন্ত্ৰাসবাদী। ৰিয়াজৰ মৃত্যুৰ পিছতেই কাশ্মীৰত 10খন জিলাত বাতিল কৰা হৈছে ইণ্টাৰনেট সেৱা। মষ্ট ৱান্টেড ৰিয়াজৰ মূৰৰ দাম 12 লাখ টকা ঘোষণা কৰিছিল সেনাই। আমি পুনৰবাৰ জনাইছোঁ, জম্মু কাশ্মীৰত নিহত হিজবুল মুজাহিদিনৰ যুদ্ধৰক কমাণ্ডাৰ ৰিয়াজ। সেনাৰে হোৱা সংঘৰ্ষত নিহত হৈছে ৰিয়াজ নাইকো। মষ্ট ৱান্টেড সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল হিজবুল মুজাহিদিনৰ কমাণ্ডাৰজনক। পুলৱামা জিলাৰ বেগপুৰাত সেনা আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় ৰিয়াজ। চৌৰাল্লিছজনলৈ বৃদ্ধি পালে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা। মঙলবাৰে 2জনকৈ লোকৰ দেহত ধৰা পৰিল কৰোনা পজিটিভ। লকডাউন শিথিল কৰাৰ পিছতেই নতুনকৈ সংক্ৰমিত হোৱাত পুনৰ শংকিত হৈ পৰিছে ৰাজ্যবাসী। অসমত পুনৰ একেদিনাই 2জনৰ দেহত চিনাক্ত কৰোনা ভাইৰাছ। 44জনলৈ বৃদ্ধি অসমত কৰোনাত আক্ৰান্ত। কোকৰাঝাৰ আৰু গোৱালপাৰাত নতুনকৈ সংক্ৰমিত 2জন। লকডাউন শিথিল হোৱাৰ লগে লগেই ৰাজ্যত একাংশ লোক ওলাই আহি ভিন্ন স্থানত দুৰ্গা পূজাৰ দশমীৰ দৰেই ভিৰ কৰিছে। কিন্তু এয়া কিমান ভয়ংকৰ তাৰেই যেন ইংগিত দিছে মঙলবাৰে নতুনকৈ 2জন সংক্ৰমিত চিনাক্ত হোৱাৰ ঘটনাই। কাৰণ ৰাজ্যৰ নানা প্ৰান্তলৈ বিয়পিছে কৰোনাৰ সংক্ৰমণ। BTADত প্ৰথমটো কৰোনা সংক্ৰমণৰ ঘটনা। কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ সমীপৰ বল্লমগুৰিত এজন 18 বছৰীয়া যুৱকৰ শৰীৰত ধৰা পৰিল মহামাৰী কৰোনা ভাইৰাছৰ উপস্থিতি। আক্ৰান্ত যুৱকজনৰ নাম হাছান আলী শ্বেইখ। হাছান আলী শ্বেইখৰ ভ্ৰমণ বুৰঞ্জীয়ে দিছে ভয়ংকৰ ইংগিত। নিজামুদ্দিনৰ পাছত চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অসমলৈ কৰোনাৰ সংক্ৰমণৰ আশংকা। কোকৰাঝাৰৰ কৰোনাত আক্ৰান্ত হাছান আলী শ্বেইখ গৈছিল কোচবিহাৰলৈ। কোচবিহাৰৰ পৰা উভতা হাছান আলী আছিল কোৱাৰেণ্টাইনত থকাৰ অৱস্থাতে হাছানৰ দেহত ধৰা পৰিল কৰোনা ভাইৰাছৰ অৱস্থিতি। যথেষ্ট শিথিলতাৰে দেশত বলবৎ হোৱা 3য় পৰ্যায়ৰ লকডাউনৰ পাছতে বহিৰাজ্যৰ পৰা অসমলৈ আগমন ঘটিছে আবদ্ধ হাজাৰ হাজাৰ লোকৰ। তেনে সময়ত কোচবিহাৰৰ পৰা অহা হাছানৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে বৃদ্ধি পাইছে প্ৰত্যাহ্বান। ইফালে অৰেঞ্জ জোন গোৱালপাৰাত 6জনলৈ বৃদ্ধি কৰোনা সংক্ৰমিতৰ সংখ্যা। নতুনকৈ সংক্ৰমিত ভাটিপাৰাৰ 47 বছৰীয়া জালালুদ্দিন শ্বেইখ। কণ্টেইনমেণ্ট জোনত আক্ৰান্ত জালালুদ্দিন শ্বেইখ দুষ্টিনগৰ মছজিদৰ ইমাম। কিন্তু বৰ্তমানলৈ জালালুদ্দিনৰ কোনো ভ্ৰমণ বুৰঞ্জী জানিব পৰা হোৱা নাই।
লোকজনৰ দেহত কোভিড-19 পজিটিভ ওলোৱাৰ পিছতেই নিশাই আৰক্ষীয়ে জালালুদ্দিনৰ পৰিয়ালৰ লগতে কোৱাৰেণ্টাইন কৰিছে তেওঁৰ সংস্পৰ্শলৈ অহা 10জন লোকক। তদুপৰি কোভিড-19 আতংকৰ বাবে গোৱালপাৰা চহৰৰ ভাটিপাৰা, কিসমতপুৰ, নয়াপাৰা, কাৰবালা, ASTC আৰু BOC এলেকাত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে পথসমূহ চিল কৰা হৈছে। এইসমূহ এলেকাৰ সকলো লোককে পৰ্যায়ক্ৰমে স্ক্ৰিনিং কৰাৰ কামো আৰম্ভ কৰিছে প্ৰশাসনে। আমাৰ 3টা ৰাস্তা বন্ধ কৰা হ'ল। এইটো নয়াপাৰা চাৰিআলিত এটা, বড়বাজাৰ চক বাজাৰত এটা আৰু এইফালে এই ভাৰলালৰ ওচৰত এটা, আৰু এইফালে আমবাৰীৰ এইটো ৰাস্তা বন্ধ কৰিবলৈ দিছে, আৰু টিলাপাৰা পইণ্টত যোনটো ৰাস্তা আছে সেইটো বন্ধ কৰিবলৈ দিছে। ইতিমধ্যে আমাক জনাইছে আৰু কি। কোনে বন্ধ কৰিছে? এইটো আমাক সেই পুলিচ প্ৰশাসনৰ পৰা জনাইছে আৰু কি। পূৰ্বে 5জন লোক আক্ৰান্ত হোৱা গোৱালপাৰাত পুনৰ এজন লোক আক্ৰান্ত হোৱা ঘটনাই আতংকিত কৰি তুলিছে সকলোকে। গোৱালপাৰাৰ পৰা ৰিংকু দাস আৰু কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ। 1694 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোণাত মৃতকৰ সংখ্যা। ভাৰতত 24 ঘণ্টাত 126 গৰাকী লোকৰ মৃত্যু হৈছে। মঙলবাৰে পুৱা 8 বজালৈ মৃত্যু হ'ল 1568 গৰাকী। 15 ঘণ্টাত ভাৰতত 111 গৰাকী সংক্ৰমিতৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক 617 গৰাকী লোকৰ মৃত্যু হৈছে। ভাৰতত সংক্ৰমিত আন 49,391 গৰাকী লোক। পুনৰ জনাইছোঁ, 1694 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোণাত মৃতকৰ সংখ্যা। ভাৰতত 24 ঘণ্টাত 126 গৰাকী লোকৰ মৃত্যু হৈছে। মঙলবাৰে পুৱা 8 বজালৈ মৃত্যু হৈছে 1568 গৰাকী লোকৰ। 15 ঘণ্টাত ভাৰতত 111 গৰাকী সংক্ৰমিতৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক 617 গৰাকী লোকৰ মৃত্যু হৈছে। ভাৰতত সংক্ৰমিত হৈছে আন 49,391 গৰাকী লোক। অনেক খবৰ, অসমৰ চাহ উদ্যোগৰ 600 কোটি টকাৰ লোকচান হৈছে। সংবাদমেলত এই তথ্য প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। লকডাউনৰ বাবে এই বৃহৎ ক্ষতি হৈছে চাহ উদ্যোগৰ। সমগ্ৰ ভাৰতত 1000 কোটি টকাৰ লোকচান হৈছে। 2019 চনত ভাৰতত উৎপাদন হৈছিল 715.49 মিলিয়ন কেজি চাহ। ইয়াৰে অসমত উৎপাদন হৈছিল 52% চাহ। ৰাজ্যত ইতিমধ্যে খোলা হৈছে 783খন চাহ বাগিচা। বাগিচাত কৰ্মৰত 11,33,000 লোক। কিন্তু এইবাৰ একেবাৰে লাভৰ মুখ দেখা নাই। তাৰ বিপৰীতে 600 কোটি টকাৰ লোকচান হৈছে অসমৰ চাহ উদ্যোগৰ। সংবাদমেলত এই তথ্য প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। টিটোত এটা টি বোৰ্ডেও ছাৰ্ভে কৰিছে, আমিও ছাৰ্ভে কৰিছিলোঁ। গতিকে টিৰ ক্ষেত্ৰত আমি 1000 কোটি টকা আনুমানিক লছ হৈছে গোটেই ভাৰতবৰ্ষত, আৰু অসমত 600 ক্ৰ'ৰ্ছ আমাৰ লছ হৈছে। ৰাজ্যত বাধ্যতামূলক কৰা হৈছে মাস্ক পৰিধান কৰাটো। মাস্ক নিপিন্ধা লোকে ভৰিব লাগিব জৰিমনা। 500 টকাৰ জৰিমনা বিহিব প্ৰশাসনৰ লোকে। ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব নতুন আইন। যিসকলে মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলায় তেওঁলোকক এই জৰিমনা বিহা হ'ব। মুঠতে বাধ্যতামূলক কৰা হৈছে ৰাজ্যত মাস্ক পৰিধান কৰাটো, আৰু যিসকল লোকে মাস্ক নিপিন্ধে তেওঁলোকে ভৰিব লাগিব জৰিমনা। 500 টকা জৰিমনা বিহিব প্ৰশাসনৰ লোকে। ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব এই নতুন আইন। অৱশেষত আৰোগ্য লাভ কৰিলে অসমৰ প্ৰথমজন কৰোনা সংক্ৰমিতই। কৰিমগঞ্জৰ সংক্ৰমিত জামালুদ্দিনক হস্পিটেলৰ পৰা মুকলিৰ সিদ্ধান্ত লোৱা হ'ল। শিলচৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন সংক্ৰমিত লোকজন। 31 মাৰ্চত লোকজনৰ দেহত ধৰা পৰিছিল মহামাৰী কৰোনা। আজি বিয়লি শিলচৰ মেডিকেল কলেজ হস্পিটেলৰ পৰা ৰিলিজ দিয়াৰ কথা জামালুদ্দিনক। ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে। আৰোগ্য লাভ কৰিলে অসমৰ প্ৰথমজন কৰোনা সংক্ৰমিতই। কৰিমগঞ্জৰ সংক্ৰমিত জামালুদ্দিনক হস্পিটেলৰ পৰা মুকলিৰ সিদ্ধান্ত লোৱা হৈছে। শিলচৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন সংক্ৰমিত লোকজন। 31 মাৰ্চতেই লোকজনৰ দেহত ধৰা পৰিছিল মহামাৰী কৰোনা। লকডাউন শিথিল হোৱাৰ পিছত অসমলৈ সোঁত বৈছে বহিৰাজ্যত আবদ্ধ লোকসকলৰ। বিশেষকৈ অৰুণাচলৰ পৰা অসমলৈ সোঁত বৈছে হাজাৰ হাজাৰ শ্ৰমিক। অৰুণাচল সীমান্তৰ গহপুৰ, জোনাইৰেও অসমলৈ আগমন ঘটিছে বহু লোকৰ। বহিৰাজ্যত আবদ্ধ লোকৰ আগমনক লৈ ব্যাপক তৎপৰতাৰে সাজু হৈছে জিলা প্ৰশাসন। অৰুণাচলৰ পৰা অসমলৈ বৈছে শ্ৰমিকৰ সোঁত। বান্দৰদেৱাত অৰুণাচলৰ পৰা অহা শ শ শ্ৰমিকৰ ভিৰ।
কাকপথাৰৰ ডিৰাকেদিও আহিছে শ্ৰমিক। তৃতীয় পৰ্যায়ৰ লকডাউনত উত্তৰ পূবত খুলি দিয়া হ'ল আন্তঃৰাজ্যিক যাতায়াত। তাৰ পিছতে এতিয়া হাজাৰ হাজাৰ শ্ৰমিকে ঢাপলি মেলিছে অসমলৈ। বিগত 4 দিনত প্ৰায় 4,000 শ্ৰমিকে লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱা গেটেৰে প্ৰৱেশ কৰিছে অসমত। বান্দৰদেৱাতে শ্ৰমিকসকলক স্বাস্থ্য পৰীক্ষা কৰি হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিছে চিকিৎসকসকলে। না অসুবিধা বাৰু ভালে পাইছোঁ কৰিবলৈ পাই ৰাইজক সহযোগিতা কৰিবলৈ পাই আমি ভালে পাইছোঁ। ঘৰে ঘৰে যাব এওঁলোকে, আমি কৈছোঁ 28 দিন ঘৰত থাকিবলৈ কৈছোঁ। মানে হোম কোৱাৰেণ্টাইন দিয়া হৈছে 28 দিনলৈকে কৰিব নলাব আৰু ঘৰৰ মানুহৰ লগত ছেপাৰেট হৈ থাকিব লাগিব। সেইখিনি কৰা হৈছে। ইফালে অৰুণাচল সীমান্তৰ গহপুৰ জোনাইৰেও অসমলৈ আগমন ঘটিছে বহু লোকৰ। এই দৃশ্য কাকপথাৰৰ ডিৰাকৰ। অৰুণাচল প্ৰদেশৰ পিয়ঙৰ মুদৈ গেটৰ পৰা 15 জন আৰু তেজুৰ পৰা অহা 7 শ্ৰমিক খোজকাঢ়ি আহি পালেহি তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক। মুদৈ গেটৰ পৰা অহা শ্ৰমিকসকল শোণিতপুৰ জিলাৰ, বিপৰীতে তেজুৰ পৰা অহা শ্ৰমিকসকল লখিমপুৰৰ। অৰুণাচল প্ৰদেশত থকা খোৱাৰ অসুবিধা হোৱাৰ হেতুকে শ্ৰমিকসকলে এনেদৰে খোজকাঢ়ি আহিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে। খোজকাঢ়ি অহা শ্ৰমিকসকলক মৰাণ ছাত্ৰ সন্থাই নিশাৰ আহাৰ যোগান ধৰি মানৱীয়তাৰ পৰিচয় দিছে। এটালৈ আমি সিহঁতক প্ৰত্যক্ষ কৰিলোঁ আৰু প্ৰত্যক্ষ কৰি আমি স্থানীয় আৰক্ষী কাকপথাৰ থানালৈ আমি যোগাযোগ কৰিলোঁ। আমিও মৰাণ ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতলোকক খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু সিহঁতক আমি থকা ব্যৱস্থাৰ কাৰণে আৰু সিহঁতক কোৱাৰেণ্টাইন কৰি আমাৰ মেডিকেলৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি যোগাযোগ কৰি আছোঁ। বহিৰাজ্যত আবদ্ধ লোকৰ আগমনক লৈ ব্যাপক তৎপৰতাৰে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসন। তেজপুৰ বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা হৈছে স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ। অসমৰ 5খন জিলা ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰিৰ লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব তেজপুৰ বিশ্ববিদ্যালয়ত। পঞ্জীয়ন কৰা হ'ব ঘৰলৈ উভতা লোকসকলৰ। 5 জিলাৰ বাবে নিৰ্মাণ কৰা হৈছে 5টা কাউণ্টাৰ। প্ৰতিটোতে থাকিব চিকিৎসকৰ দল। 5খন জিলা ওদালগুৰি, বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু শোণিতপুৰক আদি কৰি এইখিনি 5খন জিলাৰ যিখিনি বাহিৰৰ পৰা পেছেঞ্জাৰ আহিব তেওঁলোকৰ চেণ্ট্ৰেলি স্ক্ৰিনিং ইয়াত কৰা হ'ব। স্ক্ৰিনিঙৰ কাৰণে আমি 5খন কাউণ্টাৰ বনাই দিছোঁ 5খন জিলাৰ কাৰণে, আৰু 5টা ডক্টৰৰ টীম আছে, তেওঁলোকে স্ক্ৰিনিং কৰিব। আনহাতে দেশৰ আন প্ৰান্তৰ পৰাও অসমলৈ আহিছে আবদ্ধ লোকসকল। সেয়ে অধিক সষ্টম হৈছে ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষী আৰু প্ৰশাসন। শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। বহিৰাজ্যৰ পৰা অহা লোকসকলৰ স্ক্ৰিনিং আৰু স্বাস্থ্য পৰীক্ষাৰ লগতে কৰা হৈছে কোৱাৰেণ্টাইনৰ ব্যৱস্থা। শ্ৰীৰামপুৰ আৰু বক্সিহাটত স্থাপন কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু বাতৰিটো এইখিনিতে সময় হৈছে চমু বাণিজ্যিক। এতিয়া ইটোৰ পিছত সিটো দুৰ্যোগৰ সন্মুখীন হৈছে গোলাঘাটৰ এজা শিশু। এবছৰ পূৰ্বে লিকাৰ ট্ৰেজেডিত জিলাখনৰ বিভিন্ন চাহ বাগিচাত মৃত্যুমুখত পৰিছিল বহু লোক। এইসকল লোকৰ দুৰ্ভগীয়া কণ সন্তানে এতিয়া লকডাউনৰ সময়ত আলু কচু বিক্ৰী কৰি উলিয়াব লগা হৈছে এসাঁজ ভাত। কি বেচিছা তুমি? ঢেকীয়া শাক। হয়, আপুনি ঠিকেই দেখিছে। ৰাজপথৰ কাষত কণ ল'ৰা ছোৱালীৰ এখন সৰু বজাৰ। প্ৰতিটো শিশুৱে বস্তা পাৰি বিক্ৰী কৰিছে হাবিৰ পৰা ছিঙি অনা ঢেকীয়া নতুবা কচু শাক। গোলাঘাটৰ শালমৰা ধোদৰ আলিৰ পথৰ কাষত শাক বিক্ৰী কৰি থকা প্ৰতিটো শিশুৰ কাৰোবাৰ মাতৃ নাই কাৰোবাৰ পিতৃ। দেশৰ ভিতৰতে বৃহৎ সুৰা ট্ৰেজেডিয়ে প্ৰাণ লৈছিল কণমানিকেইটাৰ পিতৃৰ। এতিয়া তেওঁলোক অসহায়। কাৰোলৈ বাট নাচাই নিজেই জীৱন সংগ্ৰামত নামি পৰিছে কণমানিকেইটা। মা দেউতাক নাই, 2019 চনত মা দেউতাক ঢুকাইছিলে। বুঢ়া পানী খাই মেলি তেখেতলোকে তেনেকুৱাতে শাক পাচলি এনেকুৱা বিকি এনেকৈ চলি আছে। শাক পাচলি বিক্ৰী কৰি কোনোৱে লাভ কৰিছে 20 টকা, কোনোৱে লাভ কৰিছে 25 টকা।
এইদৰেই সংকটৰ সময়ত উপাৰ্জন হোৱা টকাৰে পৰিয়ালক দিব বিচাৰিছে সকাহ। কিন্তু প্ৰশ্ন হয়, এনে পৰিশ্ৰমেৰে কণ কণ শিশুহঁতে কিমান দিনলৈ সকাহ দিব পাৰিব পৰিয়ালক? গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নোবেল কৰোনা ভাইৰাছৰ ত্ৰাসত ত্ৰস্তমান সৰ্বশক্তিমান আমেৰিকা আৰু ইউৰোপ। লাখ লাখ লোকৰ মৃত্যুৰ পাছত সেই আমেৰিকা আৰু ইউৰোপৰে কেইবাখনো দেশৰ পৰা আহিছে কেইবাটাও ভাল খবৰ। প্ৰতিষেধক ওলাল কৰোনা ভাইৰাছৰ। বিশ্বজুৰি আক্ৰান্ত হোৱা ৩৭,৫০,০০০ লোকৰ ভিতৰৰ প্ৰায় 2,59,০০০ জনৰ মৃত্যুৰ পাছত বিভিন্ন দেশৰ বিজ্ঞানীয়ে লাভ কৰিছে সফলতা। ইংলেণ্ড, নেদাৰলেণ্ড, আমেৰিকা, ইজৰাইল আৰু ইটালীৰ পৰা আহিছে এটাৰ পাছত আনটো ভাল খবৰ। ৰোমত ইতিমধ্যে প্ৰতিষেধকৰ পৰীক্ষা সম্পন্ন হোৱাৰ দাবী কৰিছে ইটালীৰ সংবাদ প্ৰতিষ্ঠানে। এণ্ডোৰৰ পৰা আহৰণ কৰা এণ্টিবডিৰে প্ৰস্তুত কৰা হৈছে নোবেল কৰোনা ভাইৰাছৰ প্ৰতিষেধক, যি প্ৰতিষেধকে যাদুৰ দৰে কাম কৰিছে মানৱ কোষত। ইটালীৰ এদিন পূৰ্বে কোভিড-19 প্ৰতিহত কৰিব পৰা এণ্টিবডি উদ্ভাৱনৰ দাবী কৰিছিল ইজৰাইলে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী নাফতালী বেনেটৰ ঘোষণাই আনন্দিত কৰিছে ৰোগাক্ৰান্ত বিশ্ব। আমেৰিকাতো সম্পন্ন হৈছে প্ৰতিষেধকৰ পৰীক্ষণ। বায়োটেক নামৰ এক সংস্থাৰ সহযোগত মাৰ্কিন বিজ্ঞানী পিফাইজাৰে উদ্ভাৱন কৰিছে প্ৰতিষেধক। অক্সফৰ্ড বিশ্ববিদ্যালয়তো অব্যাহত আছে কৰোনা ভাইৰাছৰ প্ৰতিষেধকৰ উদ্ভাৱন প্ৰক্ৰিয়া। নেদাৰলেণ্ডৰ ইউট্ৰেক্ট বিশ্ববিদ্যালয়ৰ গৱেষকসকলো ব্যস্ত হৈ পৰিছে প্ৰতিষেধক উদ্ভাৱনৰ প্ৰচেষ্টাত। বিশ্বৰ চুকে কোণে সিঁচৰতি হৈ থকা বিজ্ঞানীসকলৰ নিৰলস প্ৰচেষ্টাই শীঘ্ৰেই কঢ়িয়াই আনিব সুখবৰ। সেয়া সম্ভৱ হ'লেই আঁতৰি যাব ভয় আতংক, ৰোগৰ পৰা মুক্তি পাব আক্ৰান্ত বিশ্ব। অৱশ্যে এতিয়াও কোভিড-19 ভাইৰাছ সম্পৰ্কে মুখ খোলা নাই বিশ্ব স্বাস্থ্য সংস্থাই। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা সংক্ৰমণ সন্দৰ্ভত শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী। বহিৰাজ্যৰ পৰা অহাসকলৰ স্বাস্থ্য পৰীক্ষাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ধুবুৰী, কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তৰ সৈতেও এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। পৰিবহণ বিভাগ, সীমা সুৰক্ষা বলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী সোণোৱালে। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাৰ প্ৰতিগৰাকী ব্যক্তিক ৰক্ষা কৰাৰ বাবে আজি লকডাউন কাৰ্যসূচী সামাজিক দূৰত্ব বৰ্তাই ৰাখি পালন কৰাৰ বাবে আমি অসমৰ ৰাইজক বাৰম্বাৰ আহ্বান জনাই আহিছোঁ। আৰু এতিয়া যদিওবা বিভিন্ন বিভাগৰ কাম কাজবিলাকৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে, তৎসত্বেও এই কথা অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে মনত ৰাখিবই লাগিব যে আমি যদি সামাজিক দূৰত্ব বৰ্তাই নাৰাখোঁ, আমি যদি মুখত মাস্ক নলগাওঁ, পৰিষ্কাৰকৈ নাথাকোঁ, তেতিয়াহ'লে কিন্তু আমি বিপদত পৰিম। এই কথা নিশ্চিত। চৰকাৰে এই বিষয়ত যদি ৰাইজে লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন নকৰে, চৰকাৰে কিন্তু কোনো ধৰণৰ সহায় কৰিব নোৱাৰে। কাৰণ আমি বাৰম্বাৰ এই কথা কৈ আছোঁ যে আমি এতিয়াও কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱা নাই। ৰাইজ আপোনালোকে মনত ৰাখিব, মই অসমৰ ৰাইজক আন্তৰিকতাৰে আহ্বান জনাইছোঁ, এতিয়াও কৰোনা ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ হোৱা নাই। গতিকে যেতিয়ালৈকে এই ভেকচিন আৱিষ্কাৰ নহয়, তেতিয়ালৈকে আমি মাস্ক পৰিধান কৰিব লাগিব, সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব আৰু নিজকে পৰিষ্কাৰকৈ ৰাখিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতাক আমি প্ৰাধান্য দিব লাগিব। আমাৰ জীৱন ধাৰণৰ এটা পদ্ধতি হিচাপে ইয়াক গ্ৰহণ কৰিব লাগিব। গতিকে মই এই স্থানৰ পৰাই অসমৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক যিমান জিলাত আছে সকলোকে মই নিৰ্দেশ দিছোঁ যে তেখেতসকলে প্ৰতিখন জিলাৰ আমাৰ NCC, স্কাউট এণ্ড গাইড লগতে স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ জিলাসমূহৰ ৰাজহুৱা স্থানত যাতে জনসাধাৰণে সামাজিক দূৰত্ব বৰ্তাই ৰাখে, পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰাধান্য দিয়ে, এই ক্ষেত্ৰত যেন উপায়ুক্ত আৰক্ষী অধীক্ষকে স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা সংগঠনৰ সৈতে আলোচনা কৰি এই কামত যৌথভাৱে আগবাঢ়িব লাগে।
কুমুদক বিচাৰি বঙাইগাঁৱত স্বাস্থ্য বিভাগৰ হাহাকাৰ লাগিছে। কুমুদক বিচাৰি গাঁৱে গাঁৱে ঘূৰি ফুৰিছে স্বাস্থ্য বিভাগৰ দল। কিন্তু কোন এই কুমুদ, কিয় এনেদৰে স্বাস্থ্য বিভাগে কুমুদক বিচাৰি চলাইছে অভিযান, চাওঁ আহক। কুমুদক বিচাৰি বঙাইগাঁৱত স্বাস্থ্য বিভাগৰ হাহাকাৰ। বঙাইগাঁৱত কুমুদক বিচাৰি হাইৰাণ স্বাস্থ্য বিভাগ। এজনক বিচাৰি গৈ 4-5জনকৈ কুমুদক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰিলে বঙাইগাঁও স্বাস্থ্য বিভাগে। গাঁৱে গাঁৱে ঘূৰি ফুৰিছে স্বাস্থ্য বিভাগৰ দল। কুমুদ নামৰ লোকৰ সন্ধান পালেই তুলি নিছে চিকিৎসালয়লৈ। সম্পন্ন কৰিছে কোভিড-19ৰ পৰীক্ষা। এতিয়ালৈকে 4-5জন কুমুদক ধৰি নিছে স্বাস্থ্য বিভাগে। কুমুদ নামৰ যিমান মানুহ আছে এই অঞ্চলত, যিমান কুমুদ আছে চবকে লৈ গৈ আছে বুলি কৈছে, জানিবলৈ দিয়ে আৰু বেলেগ একো জানিবলৈ নিদিয়ে। তাৰপিছত মোক লৈ যায়, লৈ গৈ টেষ্টটো কৰে, টেষ্টটো কৰাৰ পিছত আহিব দিয়ে। বয়সৰ বাছ বিচাৰ নাই, 28 কিম্বা 40 যিয়েই নহওক, মুঠতে কুমুদক লাগে স্বাস্থ্য বিভাগক। কুমুদৰ সন্ধানত ঘূৰি ফুৰা স্বাস্থ্য বিভাগক লৈ আতংকিত সকলো। সন্ত্ৰস্ত হৈ পৰিছে কুমুদ নামৰ প্ৰতিজন লোক। এই নামটা বোলে গণ্ডগোল হৈছে, যাকে তাকে কুমুদ থুমুদ উঠাই আছে আৰু যাকে বাটত পাই অকে নিয়ে, কুমুদ মুঠতে কুমুদ নামটো নিয়েই যায়। ককাই কয় 28 বছৰৰ ল'ৰাটোক বিচাৰিয়াই, কিন্তু আমাৰতো ল'ৰাটো 28 বছৰ হোৱাই নাই। কিন্তু কেৱল কুমুদৰ সন্ধানত কিয় ব্যস্ত হৈছে বঙাইগাঁৱৰ স্বাস্থ্য বিভাগ? বঙাইগাঁও চিকিৎসালয়ত কুমুদে আহিছিলে স্বাস্থ্য পৰীক্ষা কৰাৰ কাৰণে। স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ঘৰলৈ গুচি যায় কুমুদে। কিন্তু পৰৱৰ্তী সময়ত বঙাইগাঁও জিলাত কৰোণা সংক্ৰমণ হোৱাৰ পিছত কুমুদৰ স্বাস্থ্য পৰীক্ষা জৰুৰী হৈ পৰে, যাৰ কাৰণে সম্প্ৰতি কুমুদক বিচাৰি হাইৰাণ বঙাইগাঁও স্বাস্থ্য বিভাগ। আৰু এতিয়ালৈকে 5গৰাকীকৈ কুমুদৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিলে স্বাস্থ্য বিভাগে। হয়, ঘটনাৰ গুৰি ক'ৰবাত। কৰোণা অসম সোমোৱাৰ কিছুদিন পূৰ্বে জ্বৰ কাহত আক্ৰান্ত কোনোবা এজন আহিছিল বঙাইগাঁও চিকিৎসালয়লৈ। চিকিৎসালয়ৰ নথিপত্ৰত উল্লেখ থকা সেইজন কুমুদক বিচাৰিয়েই এতিয়া হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগত। কিন্তু বিচাৰি ফুৰা কুমুদৰ সন্ধান পাইছেনে নাই সেই বিষয়ে এতিয়াও নিশ্চিত হ'ব পৰা নাই খোদ স্বাস্থ্য বিভাগৰ লোক। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18, অসম নৰ্থ ইষ্ট। 1,60,000 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। লকডাউনৰ বাবে সৃষ্টি হোৱা অৰ্থ সংকট জোৰা মাৰিবৰ বাবে কেন্দ্ৰই বৃদ্ধি কৰে ইন্ধনৰ আবকাৰী শুল্ক। প্ৰতি লিটাৰ পেট্ৰলত 10 টকা আৰু প্ৰতি লিটাৰ ডিজেলত 13 টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে। $1,60,000 কোটি অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য। লকডাউনত বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য। পেট্ৰলত বৃদ্ধি প্ৰতি লিটাৰত 10 টকা, ডিজেলত বৃদ্ধি প্ৰতি লিটাৰত 13 টকা। লকডাউনত বিধ্বস্ত দেশৰ অৰ্থনীতি। অসহায় মোদী চৰকাৰ। 41 দিন ধৰি দেশৰ ব্যৱসায় বাণিজ্য উদ্যোগ বন্ধ হৈ থকাত কেইবা হাজাৰ কোটি টকাৰ ৰাজহ লোকচান হৈছে চৰকাৰৰ। গতিকে ৰাজহ সংগ্ৰহত এতিয়া গুৰুত্ব আৰোপ কৰিছে চৰকাৰে। এই লক্ষ্যৰে প্ৰথম পদক্ষেপ হিচাপে ইন্ধনৰ আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত মোদী চৰকাৰৰ। সেই মৰ্মে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰল ডিজেলত আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰই। প্ৰতি লিটাৰ পেট্ৰলত 10 টকা আৰু প্ৰতি লিটাৰ ডিজেলত 13 টকা আবকাৰী শুল্ক বৃদ্ধি কৰে চৰকাৰে। ইয়াৰ জৰিয়তে 1,60,000 কোটি টকা অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিব কেন্দ্ৰ চৰকাৰে। অৱশ্যে খুচুৰা বিক্ৰীত বৃদ্ধি নহয় ইন্ধনৰ মূল্য। উল্লেখযোগ্য যে মাৰ্চৰ পাছত দ্বিতীয়বাৰৰ বাবে ইন্ধনৰ আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। প্ৰথম পৰ্যায়ত 39,000 কোটি অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিছিল চৰকাৰে। চৰকাৰে অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বাবে আবকাৰী শুল্ক বৃদ্ধি কৰিছে যদিও খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য ব্যাপক হ্ৰাস পোৱাৰ পাছতো ভাৰতত হ্ৰাস নহল পেট্ৰল ডিজেলৰ মূল্য। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট।
কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰা এজন লোকক লৈ গোলাঘাটত তীব্ৰ আতংকৰ সৃষ্টি হ'ল। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা নিশা পলায়ন কৰে বহিৰাজ্যৰ এজন লোকে। মুকুল মিত্ৰ নামৰ লোকজনৰ পৰিয়ালক পলায়নক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে অঞ্চলবাসী। গোলাঘাটত ভয়ংকৰ ঘটনা। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন বহিৰাজ্যৰ লোকৰ। গোলাঘাটত তীব্ৰ আতংক। কোৱাৰেণ্টাইন চেণ্টাৰৰ নিৰাপত্তাক লৈ বৃহৎ প্ৰশ্নবোধক। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। মন কৰক এই লোকজনলৈ। লোকজনৰ নাম মুকুল মিত্ৰ। ঘৰ পশ্চিমবংগত। জ্বৰত আক্ৰান্ত হোৱা লোকজনক কৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহত 1 মে'ত বোকাখাটৰ পৰা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল চিকিৎসকে। তাৰ পিছতে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখা হৈছিল মুকুল মিত্ৰক। এইটো কোৱাৰেণ্টাইন ৰুমত একমাত্ৰ লোক আছিল মুকুল মিত্ৰ। 3 মে'ত কৰোনাৰ পৰীক্ষাত মুকুলৰ দেহত ধৰা পৰা নাছিল কৰোনা ভাইৰাছ। কিন্তু মঙলবাৰে নিশা কোৱাৰেণ্টাইন কক্ষৰ পৰা পলায়ন লোকজনৰ। চাহটা আমাৰ মানুহ আছে এই পাকঘৰৰ কিটচেনৰ খানা চানা দি যোৱাৰ পিছতো তেখেতে আছে আৰু খাই বৈ ধুনীয়াকৈ শুই আছে। তাৰপিছত মোক এজন ৰাতিপুৱা আহিলোঁ, মই ডিউটিলৈ 8:30 বজাত পাই গ'লোঁ ইয়াত। 8:30 বজাত এজন মোৰ কৰ্মচাৰী ক'লে এনেকৈ হ'ল মনোজ দা, ৰাতি পেচেণ্টজনটো গুচি গ'ল। মুকুল মিত্ৰৰ পলায়নক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে চিকিৎসালয়ত থকা আন ৰোগীৰ আত্মীয়সকল। এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে নিশা 8-9 বজালৈ কোৱাৰেণ্টাইন কক্ষতে আছিল লোকজন, কিন্তু সেই স্থানত নাছিল কোনো নিৰাপত্তাৰক্ষী। দেখিছিলে নে আপুনি তাক? মানুহটো দেখিছিলে? বাহিৰৰ পৰাই দেখিছিলোঁ। কি কৰি থাকে? তাৰ ভিতৰত বহি থাকে, কেতিয়াবা শুই থাকে। এই ঘটনাই উদঙাইছে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ নিৰাপত্তাৰ ফুপুলাস্বৰূপ। সম্প্ৰতি ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীক অভিযোগ দাখিল কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই, কিন্তু আৰক্ষীয়েও বৰ্তমানলৈ লোকজনৰ সন্ধান উলিওৱাত সক্ষম হোৱা নাই। গোলাঘাটৰ পৰা ইউনিছ আলী, নিউজ 18, অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম, কিন্তু পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।